মৰ্নিং আজি মাৰ্কেট এনালাইচিছ কৰোঁ। প্ৰথমে আমি ডাটা চাওঁ। ডাটাই কয় 24,967 অৰ্থাৎ প্ৰায় 25,000ত কল ৱাই 3.73 crore এড হৈছে আৰু 24,700ত 2.72 crore পুট ৱাই এক্সিট মাৰিছে। এই চব এক্সিট মাৰিছে। গতিকে আল্টিমেটলি 25,000ত ডাঙৰ ৰেজিষ্টেঞ্চ হৈ গ'ল। বাকী আমি চাৰ্টত চাওঁ। চাৰ্টৰ হিচাপত কি কয়, এয়া মই চাৰ্ট লগালোঁ। আমি এতিয়া আৱাৰলি কেণ্ডেলত যাম আৰু মই মাত্ৰ 28 আগষ্ট অৰ্থাৎ আজিৰ ডাটাটো চাওঁ। আজিৰ ডাটা যদি চাই চাওক, 25,000ত কল ৱাই 15 লাখ আছে আৰু পুট ৱাই 77,000 এক্সিট মাৰিছে। গতিকে 25,000টো আমি এজ এ ৰেজিষ্টেঞ্চ হিচাপে লৈ কাম কৰিব পাৰোঁ। আৰু তললৈ যিমান যাব আমি যদি চাওঁ 700লৈকে আমি ৰেজিষ্টেঞ্চে পাম। গতিকে মাৰ্কেট উঠিবলৈ খুব দিগদাৰ আছে। তাতে আজি এক্সপাইৰী আৰু যিহেতু আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ ইণ্ডিয়াৰ প্ৰতি কোনো পজিটিভ নিউজ নাই, গতিকে আমি নিগেটিভ হিচাপে ধৰি ল'ম। যদি পজিটিভো আহে কিন্তু ই বেছি টাইম ইয়াত মাৰ্কেটত টিকিব নোৱাৰিব। গতিকে 25,000টো ডাঙৰ ৰেজিষ্টেঞ্চ লৈ তাৰপিছত যদি তলত চাওঁ 24,600ত এটা ছাপৰ্ট আছে। কিন্তু ছাপৰ্টটো 1 আৱাৰ কেণ্ডেল হিচাপতহে আমি ছাপৰ্টটো চাই ল'ম। যদি 1 আৱাৰ কেণ্ডেলত এই ছাপৰ্টটোত আকৌ বেক মাৰে তেতিয়াহ'লে আমি এইটো ছাপৰ্ট হিচাপে ধৰি ল'ম। কিন্তু তাৰ আগত 25,000 ডাঙৰ ৰেজিষ্টেঞ্চ, 25,700ৰ এটা 1 আৱাৰত কি হয় সেইটো চাই হিচাপত তাৰপিছত ট্ৰেড ল'ম। কিন্তু এজ এ হ'ল বিয়েৰিছ বুলি আমি ট্ৰেড লোৱাটো ভাল হ'ব, কাৰণ পজিটিভ নিউজ একো নাই। ধন্যবাদ।